ৰবিবাৰ বুলি ভাবিছিলোঁ অলপ দেৰিকৈ উঠিম। ক'ত আৰু দেৰিকৈ উঠিব পাৰিম, এই কচুগুটিটো আছে। ৰাতিপুৱা 6টামান বজাতে উঠাই দিলে আৰু টানি টানি লৈ আহিছে বিচনাৰ পৰা, আনি মোক বহাই থৈছে আৰু বাবুৱে ধুনীয়াকৈ জনগণ গাই গণৰাজ্য দিৱসৰ প্ৰিপাৰেশ্যন কৰি আছে। গতিকে যিয়ে নহওক ভাল কথা, সেইটো এটা। সোনকালে উঠিলোঁ যেতিয়া ভাবিলোঁ পিঠাকে বনাওঁ। যোৱা ৰাতি পিঠাগুড়ি আৰু গুড় সানি থৈছিলোঁ পিঠা বনাম বুলি, কিন্তু ইমান এলাহ লাগি গ'ল নবনালোঁ। গতিকে ৰাতিপুৱাই ভাবিছোঁ বনাই গৰমে গৰমে খাব পাৰিম। এই তেল পিঠাটো খাই বাবুও ভাল পায়, গতিকে ময়ো বনাই ভাল পাওঁ। আৰু এইটো পিঠাৰ বাহিৰে বেলেগ পিঠা ভালদৰে বনাবও নাজানো। গতিকে পিঠাকেইখন বনাইছোঁ, দেখিবলৈ ধুনীয়া হৈছে। বনালোঁ ৰাতিপুৱাই, খালোঁ তেনেকৈ। আৰু মৰম লগা চামুচকেইখন অনলাইনৰ পৰা আহি গ'ল, সেইটো কাৰণে মনটোও ভাল লাগিছে, আহি গ'ল আজি। চোৱা, ইমান ষ্টাইল কৰিব নালাগে। বিলাহীৰে মাছ বনোৱা প্লিজ, বিলাহীৰে মাছ বনোৱা। বাকীখিনি তুমি কৰি থৈছোঁ, অ'কে। মুখখন ক'লা হ'ল যে কিয়? চোৱা প্লিজ, ভাত বনালোঁ ষ্টাইলিছ দেখি। মই ধুনীয়াকৈ আহিছিলোঁ, অলপ চানডে বুলি অলপ ফান কৰিবলৈ আহিছিলোঁ। টেনশ্যন নিদিবি মোক। মিনিয়েটো নবনালে, আকৌ এইফালে ময়ে আহিলোঁ কিটচেনলৈ। আহি বিলাহী কাটিলোঁ, মাছখিনিও ফ্ৰাই কৰিলোঁ। মাছ আৰু বিলাহীৰে বনাম চৰ্টকাট। মাছ বিলাহী বনাবলৈ খুব ইজি আৰু সোনকালে হৈ যায়, গতিকে ইয়াতকৈ সহজ আৰু নাই আজি ৰবিবাৰ বুলি। আৰু এইফালে ভাত পানী হৈ গ'ল, খোৱা বোৱা হৈ গ'ল। আৰু এইজনীক দিছোঁ মোক অকণমান ঝাৰু মাৰিবলৈ, ঘৰটো চাফা কৰিবলৈ দিলোঁ। আৰু খাই বৈ হৈ গ'ল যেতিয়া এতিয়া শুই দিওঁ। আজিলৈ আহিছোঁ, বাই।